নমস্কাৰ নিউজ নাওৰ সমগ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুপম বৰা চাওঁ হক কি আছে আজি আমাৰ সংবাদত ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা যোৰহাটৰ বাইপাছত দুখন গৰু ভৰ্তি ট্ৰাক জব্দ ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা যোৰহাট বাইপাছত দুখন গৰু ভৰ্তি ট্ৰাক জব্দ উল্লেখযোগ্য যে তিনিচুকীয়াৰ অৰুণাচলৰ সীমান্ত বৰডুমচাৰ পৰা গুৱাহাটীৰ 6 মাইল হৈ বাংলাদেশলৈ সিন্ডিকেট এই অভিযোগ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভোগদৈ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকৰ্তাই মন্তব্য এনেদৰে আগবঢ়াইছে বৰডুমচাপা AS23BC 6186 আৰু AS23BC 8487 দুখন ট্ৰাকত গৰু আহি আছে বুলি আৰু সেই সূত্ৰে আমি যোৰহাট বাইপাছত আমি গাড়ীখন ধৰিলোঁ আৰু গাড়ীখন ধৰি পেলাই পুলিচক যোৰহাট ভোগদৈ আৰক্ষীক আমি সমজাই দিছোঁ কিন্তু আশ্চৰ্যজনক কথা শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্ট পাৰ হৈ যিহেতুকে গৰু সৰবৰাহ চৰকাৰে বন্ধ কৰি ৰাখিছে সম্পূৰ্ণ গো সুৰক্ষা আইন প্ৰস্তুত কৰিছে আৰু বৰ্তমান চৰকাৰখনে গৌ মাতা জিন্দাবাদ কৈছে গৌ মাতা জয় হওক কৈছে তাতোতকৈ আশ্চৰ্যজনক কথাটো হ'ল যিজন ভেটেৰিনেৰী NI চৌধুৰী যিখন ইয়াত পাৰ্মিট দিছে সেই পাৰ্মিটখনত তাৰিখ নাই অৰ্থাৎ গোটেই মাহটোৰ কাৰণে গৰু সৰবৰাহ কৰিবৰ কাৰণে পাৰ্মিশ্যন দিছে আমি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে গৰু সুৰক্ষা আনি কথাই ফুলজাৰি মাৰি আছে কাৰ্যক্ষেত্ৰত বিষয়া আমলা বিষয়াসকলক কৰ্মচাৰীসকলক যদি নাকি নলগায় কিন্তু আইন কেৱল কাগজৰ পত্ৰহে থাকিব কিন্তু সেই আইনৰ পৰা জনসাধাৰণৰ ফলপ্ৰসূ কোনো কাৰণত নহ'ব গতিকে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে দাবী জনাইছোঁ গৰু দুইখন গাড়ীত 50টা গৰু আছে এখনত আছে 24টা আৰু এখনত আছে 26টা 50টা গৰু আছে গাড়ী টোটেল 3খন আহিছিলে কিন্তু আমি জব্দ কৰিবলৈ সক্ষম হ'লো আমি দুখন গাড়ী গাড়ীৰ পৰা ড্ৰাইভাৰ চালক পলাই গৈছে এখন গাড়ী আৰু এখন গাড়ী ড্ৰাইভাৰ চালক আছে এইটো সম্পূৰ্ণ সিন্ডিকেট চক্ৰ আন্তঃৰাষ্ট্ৰীয় এইটো সিন্ডিকেট চক্ৰ গৰু সৰবৰাহ মেঘালয় হৈ পেলাই ত্ৰিপুৰা হৈ বাংলাদেশলৈ গৰু সৰবৰাহ হৈ আছে ৰাতিপুৱা আমি খবৰ এটা পালোঁ গৰু গাড়ী দুখন হৈছে বুলি আমাৰ আৰক্ষী গ'ল তাৰপিছত আমাৰ এনফৰ্চমেণ্ট আমাৰ দ্বিতীয় ছাৰো আহিলে গোটেইখিনিয়ে গাড়ীখিনি ধৰা হ'ল গাড়ীখিনি চালানত অলপ বিসংগতি পোৱা গৈছে কিন্তু এতিয়াও মই ধৰক অনুসন্ধানটো কৰি থকা হৈছে বাকী চাই লওঁ গৰুখিনি আনলোড কৰি কিমানটা আছে এতিয়ালৈকে ধৰিব পৰা নাই সেইখিনি আমি আমাৰ ওচৰতে গৌশালা আছে আমি তাতে ৰাখিব লাগিব বিশেষ আমাৰ তেনেকুৱা বেলেগ মানে সুবিধা নাই গৰুখিনি ৰখাৰ কাৰণে আৰু সিহঁতৰ ছেফটিৰ কাৰণে আৰু গৰুখিনি খোৱা বোৱাও দিব লাগিব কাৰণ আমি এতিয়া সদ্যহতে গৌশালাত ৰাখিম তাৰপিছত আমি বাকীখিনি ফৰ্মেলিটিজ লিগেল ফৰ্মেলিটিজ যিখিনি হ'ব আমি সেইখিনি কৰিম এতিয়া তেওঁলোকৰ চালান মতে আমিতো বৰডুমচাই দেখিছোঁ আৰু ড্ৰাইভাৰে কোৱা মতেও বৰডুমচা বুলি আমি হেৰি বৰডুমচাৰ পৰা সিহঁতে 9 মাইল বজাৰলৈ নিম বুলি কৈছে বৰডুমচা বজাৰ আছে বজাৰৰ পৰা তেওঁলোকে 9 মাইল বজাৰলৈ মানে হেৰি বুলি কৈছে ড্ৰাইভাৰ এতিয়াই মই একো ক'ব নোৱাৰোঁ মানে গোটেইখিনি ভেৰিফিকেশ্যন কৰাৰ পিছতহে মই ক'ব পাৰিম যে নথি পত্ৰখিনি কিমান ঠিক আছে যদি তেওঁলোকৰ বজাৰৰ ধৰক মানুহ চানুহকো সুধিব লাগিব যে এইখিনি বস্তু নথি পত্ৰ কেনেকুৱা আছিলে গভমেণ্টে কেনেকুৱা হেৰি দিছিলে বজাৰত কি হেৰি গোটেইখিনি আমি চাই চিতিহে এতিয়া ক'ব পাৰিম এতিয়া সদ্যহতে একো নকওঁ পিছত ইনভেষ্টিগেশ্যনটো হওক এতিয়া কি প্ৰকাশ কৰিছে আপোনাৰ মতে সন্দেহ বুলি এতিয়া একো নকওঁ মই সন্দেহটোৰ কথা আহি নপৰে এতিয়া কাগজ যেতিয়া দেখাইছে মই এতিয়া সন্দেহ বুলি মই একো নকওঁ সদ্যহতে কিন্তু আগতে গৰুখিনি নমাই সিহঁতিটো ধৰক এটা হেৰিটো হৈছে যে গৰুখিনি এনেকৈ ধৰক ট্ৰাকত অনাটো কিন্তু ধৰক সেইটো ক্ৰুৱেলিটি এটা আইনৰ ভিতৰত পৰে সিমানখিনি গৰু আনিব নোৱাৰে এটা হেৰি সেইখিনি আমি এতিয়া আনলোড কৰাম এতিয়া গৰু তেওঁলোকে যিমানখিনি কৈছে যে তাতকৈ বেছি আছে নে কম আছে মই তাৰপিছতহে দুখন গাড়ী ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট সদৰ কমাৰবস্তিৰ অঞ্চলত ৱৰ্ল্ড ভিজন ইণ্ডিয়া যোৰহাট শাখাৰ তৰফৰ পৰা শিশু দিৱসৰ উপলক্ষে বস্কো ইনষ্টিটিউটৰ সহযোগত এখনি সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ সদৰ কমাৰবস্তি অঞ্চলত ৱৰ্ল্ড ভিজন ইণ্ডিয়া যোৰহাট শাখাৰ তৰফৰ পৰা শিশু দিৱস উপলক্ষে বস্কো ইনষ্টিটিউটৰ সহযোগত এখনি সজাগতা শিবিৰ অনুষ্ঠিত কৰে উক্ত সভাত যোৰহাটৰ চিনামৰা ৰজা মৈদাম নিউ টুকুলাই ৰৰৈয়া আনন্দনগৰ কমাৰবস্তি ৰয়েল ৰোড বাকচুং পূজাডুবি দিগম্বৰ চুক আদি অঞ্চলৰ পৰা শিশু কিশোৰসকলৰ লগতে যোৰহাটৰ আঞ্চলিক শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়া
আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। উক্ত সভাত বস্কো ইনষ্টিটিউট শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ লগতে বেচৰকাৰী সন্থাটোৰ বিষয়া কৰ্মচাৰীসকলে শিশু দিৱসৰ মহত্বতাৰ লগতে শিশুৰ বৌদ্ধিক বিকাশৰ লগতে শিশুৰ উৎপীড়ন, শিশুৰ মৌলিক অধিকাৰ, শিশুৰ চাফ চিকুণতাৰ লগতে কোভিড সংক্ৰমণৰ ওপৰত ল'ব লগা সাৱধানতাৰ উপৰিও পক্স এক্টৰ ওপৰত সজাগতা প্ৰদান কৰে। তদুপৰি বস্কো ইনষ্টিটিউটৰ ছাত্ৰ ছাত্ৰীসকলে বাল্য বিবাহ ৰোধ, শিশুৰ উৎপীড়ন, শিশুৰ শ্ৰমিকৰ ভয়াৱহতাৰ ওপৰত সজাগতা আনিবৰ বাবে 3খন শিশু কিশোৰৰ উপযোগীকৈ পৰিৱেশন কৰা নৃত্য নাটিকাই সকলোকে আমোদ দিয়ে। উক্ত সভাত যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী বন্দনা দত্ত, কমাৰবস্তিৰ বিশিষ্ট সমাজকৰ্মীসকলৰ লগতে জিলা শিশু সুৰক্ষা বিষয়া, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ উপস্থিতিতে সভাৰ সৌন্দৰ্য আগবঢ়ায়। সম্পূৰ্ণ কোভিড প্ৰট'কলৰ নিয়ম মানি অনুষ্ঠিত কৰা সভাখনত শিশুৰ যোগদানেও লেখত ল'বলগীয়া আছে। সভাৰ শেষত ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ যোৰহাট শাখাৰ মহাপ্ৰবন্ধক বিনীতা বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7। ত্ৰিমূৰ্তি গাঁওৰক্ষী বাহিনীৰ সহযোগত লক্ষীনগৰ LP স্কুলত শ্ৰমিক কাৰ্ড প্ৰদান কাৰ্যসূচী লোৱা হয়। দিনৰ 10 বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী বিয়লি 5 বজালৈকে প্ৰায় 70 জন লোকে শ্ৰমিক কাৰ্ডৰ সুবিধা গ্ৰহণ কৰে। নিউজ নাওৰ এক ৰিপৰ্ট। ত্ৰিমূৰ্তি গাঁওৰক্ষী বাহিনীৰ সহযোগত লক্ষীনগৰ LP স্কুলত শ্ৰমিক কাৰ্ড প্ৰদানৰ কাৰ্যসূচী হাতত লোৱা হয়। কাৰ্যসূচীত উপস্থিত থাকে ত্ৰিমূৰ্তি গাঁওৰক্ষী বাহিনীৰ সভাপতি পাপু দত্ত, সম্পাদক সমৰ বাৰিক আৰু বিশেষভাৱে শ্ৰমিক কাৰ্ড প্ৰদানৰ কাৰ্যসূচীত সহায় আগবঢ়ায় গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ সম্পাদক দীপমণি বৰাই। দিনৰ 10 বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী বিয়লি 5 বজালৈকে প্ৰায় 70 জন লোকে শ্ৰমিক কাৰ্ডৰ সুবিধা গ্ৰহণ কৰে। অনাগত দিনত ৰাইজৰ সুবিধাৰ হকে ত্ৰিমূৰ্তি গাঁওৰক্ষী বাহিনীয়ে এনেকৈ কাম কৰি যাব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে। অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটৰ ৰজা মৈদাম হৰিজন কলনীত যোৰহাট চাফাই কৰ্মীৰ অনুসূচিত জাতি ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত এখনি সভা আয়োজন কৰা হয়। যোৰহাটৰ ৰজা মৈদাম হৰিজন কলনীত যোৰহাট চাফাই কৰ্মীৰ অনুসূচিত জাতি ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত যোৰহাটৰ পৌৰসভাৰ অধীনত থকা চাফাই কামত নিয়োজিত হৈ থকা চাফাই কৰ্মীসকলৰ এখনি সভা আয়োজন কৰে। এই সভাত উপস্থিত থাকে সমূহ কৰ্মচাৰীসকল। এই সভাত উপস্থিত থাকে চাফাই কৰ্মচাৰী ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ভীম বাজফৰ। তেওঁ কয় যে চাফাই কৰ্মীসকলৰ মাজত থকা বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে চাফাই বোৰ্ড গঠন কৰাৰ লগতে বাসগৃহ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায়। ইউনিয়ন আজি মোক ইনভাইট কৰিছিলে ইয়াতে প্ৰগ্ৰামত। মই ভীম বাজফৰ চাফাই কৰ্মী অনুসূচিত জাতি ষ্টুডেণ্ট ইউনিয়নৰ পৰা আহিছোঁ আৰু লাষ্ট 1 year পৰা মই more than 25 ডিষ্ট্ৰিক্ট ভিজিট কৰিলোঁ আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টত মই চাই আছোঁ যে গভৰ্ণমেণ্ট পলিচিটো, অসম চৰকাৰৰ পলিচিটো আমাৰ শিডিউল কাষ্ট মানুহৰ কাৰণে, আমাৰ চাফাই কৰ্মী মানুহৰ কাৰণে একবাৰে এগেইনষ্টত আছে। পলিচিবিলাক গ্ৰাউণ্ডত কাম নাই। এতিয়া আমাৰ মানুহবিলাক more than 10 লাখ চাফাই কৰ্মী আছে, কিন্তু 10 লাখ মানুহ ৰেগুলাৰবিলাক চাকৰিবিলাক ৰেগুলাৰাইজ কৰা নাই, কলনীবিলাক এলটমেণ্ট দিয়া নাই আৰু এই শিডিউল কাষ্ট হোৱাৰ পাছতো আমি স্কিমবিলাক নাপাওঁ। সেই লাষ্ট 1 year পৰা মই কণ্টিনিউছলি প্ৰটেষ্ট কৰি আছোঁ। বহুত কামত আমি চৰকাৰৰ লগত লগ ধৰিছিলোঁ, CM ছাৰকো লগ ধৰিছিলোঁ, বহুত কাম হ'ল। যেনেকৈ এতিয়া শিডিউল কাষ্ট চাৰ্টিফিকেট NRCক লৈ এতিয়া গুণ্ডামি যে চলি আছিল অফিচত, এইটো এতিয়া বন্ধ হৈ গ'ল। কিন্তু আমাৰ এতিয়া আশা আছে যে যোৰহাটত যে কলনী আছে সেই কলনীটো আমাৰ মানুহৰ নামত এলটমেণ্ট দিব লাগিব। এলটমেণ্ট নোহোৱাৰ কাৰণে আমি এতিয়া BPL কাৰ্ড হওক, ইনকাম চাৰ্টিফিকেট হওক, তাৰ লগত আমি কাৰেণ্টৰ ব্যৱস্থা নাপাওঁ। ছেকেণ্ড, ইয়াতে এটা বিল্ডিং হৈ আছিল, কিন্তু সেই বিল্ডিংটো এতিয়াও কমপ্লিট হোৱা নাই আৰু এই বিল্ডিংটো কমপ্লিট হ'ব লাগে। থাৰ্ড, আমাৰ মানুহবিলাক ইয়াতে যোৰহাটত স্কিম নাপায়। এই ডিষ্ট্ৰিক্টত অল অসমতে স্কিম নাপায়, শিডিউল কাষ্টৰ কোনো স্কিম নাপায়। সেই স্কিমবিলাক পাব লাগে। আৰু অসম চৰকাৰ আমাক এনেকুৱা ছাইড কৰি দিছে যে লাষ্ট 75 years হৈ গ'ল ইণ্ডিপেণ্ডেঞ্চ, কিন্তু তাৰ পাছতো আমাৰ
ইনকামবিলাক বাঢ়া নাই, যেনেকৈ পেট্ৰল ডিজেল আৰু এইবিলাকৰ গ্ৰচাৰীৰ যেনেকৈ দামবিলাক বাঢ়ি আছে, কিন্তু আমাৰ চেলাৰী এতিয়াও 10,000-ৰ ওপৰত নাই। সেইবিলাক সমস্যা লৈ আমি এতিয়া একবাৰে আমাৰ যিমান সংগঠন আছে, দল সংগঠন আছে অসমত, এইবিলাক ইউনাইট হৈ আছোঁ। আৰু অহা ইলেকশ্যন মিউনিচিপালিটি বৰ্ডত যে ইলেকশ্যন হ'ব, তাৰ আগত আমি ভাবিছোঁ যে অসম চৰকাৰ চাফাই বোৰ্ড বনাই দিয়ক আৰু আমাৰ প্ৰব্লেমবিলাক ছল্ভ কৰক, নহ'লে অহা ইলেকশ্যনত আমি কিবা বাধ্য হৈ কিবা বেলেগ ব্যৱস্থা গ্ৰহণ কৰিম। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7। এয়াৰ ক্ৰিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা মেগা মিছ যোৰহাট ছিজন 2ৰ ফলাফল ঘোষণা কৰে যোৰহাট গড়ালিস্থিত ফাৰ্ষ্ট লেডিত। নিউজ নাওৰ এক ৰিপৰ্ট। 9 অক্টোবৰ তাৰিখে যোৰহাটৰ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত এয়াৰ ক্ৰিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা মেগা মিছ যোৰহাট ছিজন 2ৰ ফলাফল দেওবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যোৰহাটৰ গড়ালিস্থিত ফাৰ্ষ্ট লেডি। এই অনুষ্ঠানটিত বিজয়ী মুকুট আৰ্জিবলৈ সক্ষম হ'ল, অৰ্থাৎ মেগা মিছ যোৰহাট ছিজন 2ৰ বিজয়ী হ'ল গোলাঘাটৰ গেলেক্সি দহোটীয়া। প্ৰথম ৰানাৰ্ছ আপ পাবলৈ সক্ষম হয় যোৰহাটৰ তন্ময় বৰা আৰু দ্বিতীয় ৰানাৰ্ছ আপ পাবলৈ সক্ষম হয় নকছাৰীৰ বৃষ্টি। বহুত ভাল লাগিছে। এয়াৰ ক্ৰিয়েশ্যনৰ যি পাতিছিলে তেওঁলোকে মেগা মিছ যোৰহাট 9 অক্টোবৰত আছিলে আমাৰ প্ৰগ্ৰাম, কিন্তু ক'ভিড প্ৰট'কলৰ কিছুমান প্ৰব্লেম হোৱাৰ বাবে আজি আমাৰ এইটো ফাইনেল হৈছে, সেইদিনা ফাইনেল নহ'ল আৰু ফাইনেলি উইনাৰ। আৰু বহুত ভাল লাগিছে, সকলো বহুত টেলেণ্টেড আছিলে, তাৰ মাজৰে এগৰাকী হৈছোঁ। তেওঁলোককো বহুত বহুত অভিনন্দন জনাইছোঁ দুয়োগৰাকীকে, আৰু এই অনুষ্ঠানটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ যে আজি দুআষাৰ ক'ব সুবিধা পাইছোঁ। বহুত ভাল লাগিছে। আজি সপোন আছিলে, কিন্তু আমাৰ যিটো মানে হেৰি চাইছে ন, সেইটো বেছত আমাৰ চিলেকশ্যন কৰিছে। আমাৰ প্ৰগ্ৰেমটো আছিলে 9 অক্টোবৰত, কিন্তু আমাৰ ক'ভিড প্ৰট'কল ব্ৰেক হোৱাৰ কাৰণে আমাৰ এই টপ 5 ৰাউণ্ডটো পিছুৱাব লগা হ'ল। সেইটো কাৰণে আজি সেই টপ 5 ৰাউণ্ডটো অনুষ্ঠিত কৰিছে আৰু ভাল লাগিছে সকলোকে লগ পাই, আৰু মই সুখী হয় এনেকৈ ক'বলৈ পাই পেলাই। দুআষাৰ সকলোকে ধন্যবাদ থাকিলে। ফলাফল মই জয়ী হ'ব নোৱাৰিলোঁ যদিও মোৰ কোনো হেৰি নাই মনত, কাৰণ ইমানগৰাকী প্ৰতিযোগীৰ ভিতৰত মই টপ 5লৈ আহি যে এই ছেকেণ্ড ৰান আপটো পাইছোঁ, সেইটোৱে মোৰ কাৰণে বহুত সন্তুষ্ট। আৰু মই ইয়াত জয়ী হ'ব নোৱাৰিলেও মই একো নাই, কাৰণ মই ইয়াৰ পৰা বহুত অভিজ্ঞতা লৈ গৈছোঁ আৰু শ্ব'টো কৰি বহুত ভাল লাগিলে। ধন্যবাদ। আগলৈকে কাম এনেকৈ শ্ব' কৰি যাম আৰু এগৰাকী সফল মডেল হ'বলৈ মোৰ মন আছে, তেনেকৈ কষ্ট কৰি যাম। ধন্যবাদ। যিমান দূৰ পাৰোঁ কষ্ট কৰি যাম সফলতাৰ দিশলৈ আগবাঢ়ি যাবলৈ, আৰু যিদিনা সফল হ'ম সেইদিনাই গম পাম আৰু কি হয়। পৰিকল্পনাটো আছে, যিহেতু এগৰাকী মডেল হয়, সপোনা বহুত আছে, মনত বহুত সপোন আছে, যাতে আগবাঢ়ি যাব পাৰোঁ, নিজকে এগৰাকী সফল মডেল হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব বিচাৰোঁ। সেয়াই মোৰ সপোন আছে। হয়, একচুৱেলি আজি আমাৰ হেৰিটো এইটো কণ্টিনিউ হৈছে, যিহেতু আমাৰ যোৱা 9 অক্টোবৰত এয়াৰ ক্ৰিয়েশ্যনৰ আধাৰত মেগা মিছ যোৰহাট আমাৰ অনুষ্ঠিত হৈছিলে, কিন্তু চৰকাৰৰ যিখিনি ক'ভিড নিয়মাৱলী বান্ধি দিয়া হৈছিলে, তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ 10 বাজি একচুৱেলি আমাৰ পাৰ হৈ গৈছিলে, যিহেতু চৰকাৰে নিয়ম নিৰ্ধাৰিত কৰি দিছিলে 10 বজালৈকে, আৰু টপ 5 ৰাউণ্ডটো আমাৰ থাকি গৈছিলে, আৰু সেই থাকি যোৱা ৰাউণ্ডটোকে আজি আমি সম্পূৰ্ণৰূপে আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। আৰু সেই টপ 5ৰ ভিতৰত আকৌ 2গৰাকী প্ৰতিযোগী আহিব, বিশেষ অসুবিধাৰ কাৰণে অনুপস্থিত হ'ল, আহিব নোৱাৰিলে তেওঁলোকে। আৰু 3গৰাকী যি প্ৰতিযোগী আছিলে, সেই 3গৰাকী প্ৰতিযোগীৰ ভিতৰত আমাৰ যিখিনি প্ৰশ্ন উত্তৰ বা যিটো আমাৰ কুৱেশ্যন আনচাৰ ৰাউণ্ড আছিলে, সেই কুৱেশ্যন আনচাৰ ৰাউণ্ডৰ ভিত্তিতে আমি 3গৰাকীৰ ভিতৰত যিগৰাকী আপোনাৰ উইনাৰ মেইন যিগৰাকী বিজয়ী, তাৰপিছত ফাৰ্ষ্ট ৰানাৰ আপ আৰু ছেকেণ্ড ৰানাৰ আপ আমি আজি ঘোষণা কৰিলোঁ। নাম হিচাপে তেওঁলোকে যিহেতু দিয়া নাছিলে, আমাক কণ্টেষ্টেণ্ট নাম্বাৰ হিচাপে আমাক দিয়া হৈছিলে, সেই হিচাপে আমি এইটো মানে আজি কুৱেশ্যন ৰাউণ্ডটো আমি আনচাৰিংখিনি তেনেকৈয়ে কৰা হৈছে। প্ৰশ্নখিনি আমি যিহেতু তেনেকৈ কৰিছোঁ, সেইটো কাৰণে আমি উইনাৰ কণ্টেষ্টেণ্ট নাম্বাৰ 6 আৰু ফাৰ্ষ্ট ৰানাৰ্ছ আপ কণ্টেষ্টেণ্ট নাম্বাৰ 13 আৰু ছেকেণ্ড ৰানাৰ্ছ আপ কণ্টেষ্টেণ্ট নাম্বাৰ 9 অক্টোবৰ তাৰিখে আমাৰ মেগা মিছ যোৰহাট ছিজন 2 আনুষ্ঠানিকভাৱে আমি অনুষ্ঠিত কৰিছিলোঁ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত। তাৰ চূড়ান্ত
আজি ফাৰ্ষ্ট লেডিত আমি অনুষ্ঠিত কৰিলোঁ টপ 5ৰ ওপৰত উল্লেখ কৰি টপ 3 বিজয় কৰিলোঁ আমি। তাৰ উইনাৰ হৈছে গোলাঘাটৰ গেলেক্সি দহোটীয়া আৰু আপোনাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে তন্ময়ী বৰা যোৰহাটৰ আৰু ছেকেণ্ড ৰানাৰ্ছ আপ পাইছে বৃষ্টি শইকীয়া নকছাৰীৰ। অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।